নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জ্যোতিষ শাস্ত্ৰত নিমখৰ এনে কিছুমান উপায়ৰ কথা উল্লেখ আছে যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। একমুঠি নিমখত এনেকুৱা শক্তি আছে যে আপোনাক ভিখাৰীৰ পৰা ধনী কৰি তুলিব পাৰে। যদি আপোনালোকে সঠিক নিয়মতে আপোনালোকে এই কাম কৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে নিমখৰ কিছুমান গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে আমি জানি লওঁ। এই উপায় প্ৰাচীন কালৰ পৰাই চলি আহিছে। বহু মানুহৰ ঘৰত আজিৰ দিনতো এই উপায় কৰি আহিছে, কিন্তু আমি হয়তো এই নিমখৰ উপায়ৰ বিষয়ে নাজানো। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব নিমখৰ সহজ কিছুমান উপায়ৰ কথা। যদি এই উপায় আপোনালোকে ঘৰত কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো বাস্তু দোষ দূৰ হৈ পৰিব, আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। নিমখৰ পৰা আমি শিকিব পাৰোঁ যে আমাৰ জীৱন কেনেকৈ সুন্দৰ কৰিব আমি পাৰিম আৰু আমি কেনেকৈ কথা ক'ব লাগিব আৰু কি কি কথাৰ প্ৰতি আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সকলোবোৰ কথা আমি নিমখৰ পৰা শিকিব পাৰোঁ। খোৱা বস্তুত যেনেকৈ নিমখ কম হ'লে বা বেছি হ'লে খোৱাৰ কোনো সোৱাদ নাথাকে, তেনেকৈ আমি যদি জীৱনত যি টি কথা কওঁ বা য'তে ত'তে যদি যি টি কাম কৰোঁ তেনেহ'লে আমাৰ জীৱনৰো একো গুৰুত্ব নাথাকিব। এই সকলোবোৰ কথা আমি নিমখৰ পৰা শিকিব পাৰোঁ। খোৱা বস্তুত যদি নিমখ নহয় তেনেহ'লে খোৱা বস্তুৰ সোৱাদ নহয়, কম বেছি হ'লেও আমি খাব নোৱাৰোঁ। তেনেধৰণে আমাৰ জীৱনতো কিছুমান গুৰুত্বপূৰ্ণ মুহূৰ্ত আছে, সেই মুহূৰ্তৰ প্ৰতি আমি বিশেষকৈ নজৰ ৰাখিব লাগিব। বিজ্ঞানসন্মতভাৱেও আমাৰ খোৱা বস্তুত যদি নিমখ কম বেছি হয় তেনেহ'লে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব, যাৰ ফলত আমাৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব, জ্ঞানৰ প্ৰভাৱত আমাৰ বিকৃত প্ৰভাৱ পৰিবলৈ ধৰিব। জ্যোতিষশাস্ত্ৰতো নিমখৰ কিছুমান বহু গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আলোচনা কৰিছে। এই সকলোবোৰ কথা আমি আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। নিমখ ভাল শক্তিৰ উৎস হয়। ইয়াত ইমানেই ভাল শক্তি আছে যে যাৰ ফলত আমাৰ চাৰিওফালে থকা বেয়া শক্তি ই ধ্বংস কৰি তুলিব পাৰে। মাথো আপোনালোকে কৰিব লাগিব এটা কাম, আমাৰ ভিতৰত থকা বেয়া শক্তি বাহিৰ কৰিব আৰু আমাৰ ঘৰত থকা বেয়া শক্তিও ধ্বংস কৰি তুলিব। সেইকাৰণে নিমখৰ সহায়ত আপোনালোকে কৰিব লাগিব এইটো কাম। আপোনালোকে কোনো এটা বাৰত আপোনালোকে সুন্দৰভাৱে ৰাতিপুৱা উঠি সুন্দৰভাৱে গা ধুব আৰু 4টা চিচাৰৰ বটল বা যিকোনো বটল আপোনালোকে গোটাই ল'ব। তাৰ ভিতৰত আপোনালোকে একমুঠি নিমখ ভৰাব। তাৰপিছত আপোনালোকৰ ঘৰৰ 4টা কোণত আপোনালোকে সেই 4টা বটল থৈ আহিব বা পুতিও দিব পাৰে। এনে কৰিলেও আপোনালোকৰ বহু শুভ হ'ব। যদি আপোনালোকৰ ঘৰৰ বাহিৰৰ 4টা কোণত আপোনালোকে দিব নোৱাৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ কোনো এটা ৰুমৰ 4টা কোণতো সেই বটল 4টা আপোনালোকে ৰাখি থ'ব পাৰে। এটা কথা মনত ৰাখিব যে সেই বটলকেইটা থোৱাৰ সময়ত যাতে আপোনালোকক কোনো দেখা নাপায় আৰু সেই বটলকেইটা থৈ অহাৰ পিছতো যাতে সেই বটলকেইটা কোনো মানুহে দেখা নাপায় বা ঘৰৰ আশে পাশে থকা কোনো মানুহে যাতে সেই বটলকেইটা দেখা নাপায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, আপোনালোকৰ ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব, সকলো ফালতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাট মুকলি হ'ব আৰু ঘৰত অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিব। হঠাৎ ক'ৰবাৰ পৰা ঘৰত অৰ্থৰ আগমন হ'ব আপোনালোকৰ। যদি আপোনালোকৰ পৰিয়ালত সঘনাই কণ্ডল হ'বলৈ ধৰিছে বা স্বামী স্ত্ৰীৰ মাজত যদি সঘনাই কণ্ডল হৈছে, নাইবা যদি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত কণ্ডল হৈছে, নাইবা আপোনালোকৰ যদি বন্ধুবৰ্গৰ লগত কণ্ডল হৈছে বা আপোনালোকৰ যদি মানসিক চাপ বাঢ়িবলৈ ধৰিছে, ঘৰত যদি আপোনালোকৰ বেয়া বেয়া চিন্তা আহিবলৈ ধৰিছে বা সপোনত যদি আপোনালোকে বেয়া বেয়া সপোন দেখিবলৈ আৰম্ভ কৰিছে, তেনেহ'লে ঘৰতে নিমখৰ সহায়ত কৰক আপোনালোকে এটা কাম, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰ আনন্দিত হৈ পৰিব আৰু ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ আপোনালোকে যিকোনো এটা ৰুমত নিমখ অকণমান আপোনালোকে বাতিত ক'লা নিমখ ভৰাই ৰাখিব আৰু সেই বাতিটো আপোনালোকে কোনো এটা ৰুমৰ বিচনাৰ তলত ৰাখিব পাৰে, নাইবা কিবা বস্তুৰ আপোনালোকে তলত নিশ্চয় ৰাখিব আৰু সেই নিমখখিনি আপোনালোকে সপ্তাহত এবাৰ সলনি কৰিব। ইয়াৰ বাহিৰেও সপ্তাহত এদিন আপোনালোকে ক'লা নিমখ ব্যৱহাৰ কৰিবলৈ লওক বা খোৱা বস্তুত আপোনালোকে ক'লা নিমখ ব্যৱহাৰ কৰক। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত চলি থকা বহু সমস্যা দূৰ হৈ পৰিব আৰু পৰিয়ালৰ মাজতো আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাব।
আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আৰু সেই সৰু ল'ৰা ছোৱালীৰ যদি বাৰে বাৰে নজৰ লাগে বা নজৰ দুখ লাগে বা ছায়া দুখ হয় বা বেদ দুখ হয় তেনেহ'লে আপোনালোকে নিমখৰ সহায়ত কৰক এই এটা কাম। ইয়াৰ ফলত আপোনালোকৰ সকলো ভাল হৈ পৰিব আৰু সেই নজৰ দুখ, ছায়া দুখ আৰু বেদ দুখ দূৰ হৈ পৰিব। শৰীৰত চলি থকা বহু বেমাৰ আপোনালোকে পৰিত্ৰাণ কৰিব পাৰিব এই উপায়ৰ সহায়ত। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব। এই কামটো আপোনালোকে হয়তো আপোনালোকৰ ঘৰত কৰা দেখিছে বা আপোনালোকৰ ঘৰৰ বয়সীয়াল মহিলাসকলে বা পুৰুষসকলে এই মুখ লগা ভগা বা নজৰ লগা ভগা আপোনালোকে দেখিছে চাগে নিশ্চয়। এইটো নিমখৰ সহায়তে কৰা হয়। নিমখে নজৰ দুখ, ছায়া দুখ আৰু বেদ দুখ দূৰ কৰে। শৰীৰৰ সকলো বেয়া শক্তিও ই ধ্বংস কৰে। সৰু ল'ৰা ছোৱালীৰ যদি বাৰে বাৰে নজৰ লাগে বা মুখ লাগে তেনেহ'লে তেওঁলোকৰ গা ধোৱাৰ পানীত সামান্য নিমখ মিহলাই আপোনালোকে তেওঁলোকক গা ধুৱাই দিব। এনে কৰিলে বহু নজৰ দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব আৰু নজৰ দুখ কেতিয়াও নালাগিব। আপোনালোকৰ ঘৰত যদি বাৰে বাৰে সমস্যা বৃদ্ধি পাবলৈ ধৰিছে, কিবা নহয় কিবা কণ্ডল আৰম্ভ হৈয়ে থাকে বা কিবা নহয় কিবা সমস্যা আপোনালোকৰ বৃদ্ধি পায়েই থাকে বা আপোনালোকৰ যদি মানসিক চাপ বাৰে বাৰে বৃদ্ধি পাবলৈ ধৰিছে, সৰু ল'ৰা ছোৱালীৰ যদি বাৰে বাৰে বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিছে তেনেহ'লে নিমখৰ সহায়ত আপোনালোকে সৰু এটা উপায় নিশ্চয় কৰক। সদায় আপোনালোকে এই কামটো কৰিব পাৰিব। ঘৰ মোচাৰ পানীত যদি সামান্য নিমখ মিহলাই আপোনালোকে ঘৰ মোচে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি সেই নিমখৰ পানীৰ লগতে ধ্বংস হৈ পৰিব আৰু ঘৰত ভাল শক্তি আগমন হ'ব আৰু ভাল শক্তি ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত সকলো দেৱ দেৱীয়ে আপোনালোকৰ ঘৰত বাস কৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হ'ব। ঘৰত অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। নিমখে ৰাহুকেতুৰ বেয়া প্ৰভাৱো দূৰ কৰে। আপোনাৰ ৰাশিৰ ওপৰত যদি কিবা ৰাহুকেতুৰ বেয়া প্ৰভাৱ আছে বা আপোনাৰ যদি গ্ৰহৰ ওপৰতো কিবা ৰাহুকেতুৰ বেয়া প্ৰভাৱ আছে তেনেহ'লে নিমখৰ সহায়ত আপোনালোকে এই উপায়টো নিশ্চয় কৰক, যাৰ ফলত আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব আৰু আপোনালোকৰ ৰাশিৰ গ্ৰহ চক্ৰ ভাল হৈ পৰিব, যাৰ ফলত আপোনালোকে সফলতা সকলো দিশতে আগুৱাব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ৰাতি শোৱাৰ আগত কুহুমলীয়া পানীত নিমখ মিহলাই আপোনালোকে সেই পানীৰে হাত ভৰি নিশ্চয় ধুব। ইয়াৰ ফলত আপোনালোকৰ ওপৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আপোনাৰ ভিতৰত ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ স্বপ্ন দুখ দূৰ হ'ব, ছায়া দুখ দূৰ হৈ পৰিব ঘৰৰ পৰা, আপোনালোকৰ গ্ৰহ দুখো দূৰ হৈ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও ৰাহুকেতুৰ বেয়া প্ৰভাৱো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতো আপোনালোকে যদি নিমখৰ সহায়ত এটা উপায় কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰেদি কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু যি বেয়া শক্তি প্ৰৱেশ কৰিছিল সেই বেয়া শক্তিও ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰত সফলতা নামি আহিবলৈ ধৰিব। ঘৰৰ মুখ্য দুৱাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ জেগা হয়। ইয়াৰ পৰাই ঘৰত বেয়া শক্তি প্ৰৱেশ কৰে। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে ৰঙা কাপোৰত নিমখ বান্ধি যদি ওলমাই ৰাখিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। নিমখৰ ফলত ঘৰত আহিব লগা সকলো সমস্যা ঘৰৰ বাহিৰৰ পৰাই দূৰ হৈ পৰিব আৰু ঘৰৰ ভিতৰত থকা সমস্যাও ধ্বংস হৈ পৰিব। সেইকাৰণে নিমখৰ সহায়ত আপোনালোকে এই উপায়টো নিশ্চয় কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। আমাৰ গা ধোৱাৰ ঘৰত যদি কিবা বাস্তু দোষ হয় তেনেহ'লে ইয়াৰ পৰা বাচিবলৈ আপোনালোকে নিমখৰ সহায়ত এটা কাম কৰিব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলত আপোনাৰ ওপৰতো বেয়া প্ৰভাৱ পৰিবই, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। ঘৰৰ মানুহ এটাৰ পাছত আনটো বেমাৰত পৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অৰ্থৰ সমস্যাও দেখা দিব পাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি ইয়াৰ উপায় আপোনালোকৰ দিয়া আছে। যদি এই উপায় আপোনালোকে গা ধোৱাৰ ৰুমত কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো বাস্তু দুখ দূৰ হৈ পৰিব। ইয়াৰ কাৰণে আপোনালোকে গা ধোৱাৰ ৰুমত চিচাৰৰ বটল এটাত বা চিচাৰৰ বাতি এটাত নিমখ অকণমান ভৰাই কোনো এটা চুকত নিশ্চয় ৰাখক আৰু সেই নিমখখিনি সপ্তাহত এবাৰ সলনি কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষ দূৰ হৈ পৰিব আৰু আপোনালোকৰ বাথৰুমৰ পৰাও বাস্তু দোষ দূৰ হৈ পৰিব। ঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ উন্নত হৈ পৰিবলৈ ধৰিব। কিবা সমস্যা যদি আপোনালোকৰ ঘৰত চলি আছিল সেই সমস্যাও নোহোৱা হৈ পৰিব আৰু ঘৰত যদি বেমাৰ আজাৰো হৈ আছিল সেই বেমাৰ আজাৰো লাহে লাহে কমিবলৈ ধৰিব।
কিবা কাম যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰিছে সেই কাম হোৱা নাই বা বহু দিনৰ পৰা এটা কামত লাগি আছে সেই কামটো সম্পূৰ্ণ কৰিব পৰা নাই কিবা নহয় কিবা সমস্যাই দেখা দিয়ে বা পাবলগীয়া সম্পত্তিও আপোনালোকে লাভ কৰিব পৰা নাই বা ঘৰত আপোনালোকৰ কণ্ডল বৃদ্ধি পাবলৈ ধৰিছে তেনেহলে নিমখৰ সহায়ত আপোনালোকে ঘৰতে কৰক এটা উপায় ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব আপোনালোকৰ শোৱা ৰুমৰ বিছনাৰ তলত বা বিছনাৰ আপোনালোকে মাটিত এটা বটলত বা এটা চিচাৰৰ বাটিত নিমখ ভৰাই সুন্দৰভাৱে ৰাখিব আৰু সেই নিমখটো ৰখাৰ সময়ত যাতে কোনো লোকে আপোনালোকক দেখা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সেই নিমখৰ বাটিটো বা বটলটো যাতে কোনো ঘৰৰ বাহিৰৰ মানুহে আহি যাতে পটককৈ দেখা নাপায় বা আহিয়ে যাতে দেখা নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব এনেভাৱে আপোনালোকে ৰাখিব যাতে কোনো লোকে সেই নিমখৰ বাটিটো বা বটলটো দেখা নাপায় এনেকৈ ৰাখিলে আপোনালোকে সকলো সমস্যা সমাপ্ত কৰিব পাৰিব আৰু ঘৰত চলি থকা বহু সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব বা হঠাৎ অৰ্থ লাভৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব সকলো ফালতে সফলতা অৰ্জন কৰিব পাৰিব আৰু বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিবলৈ ধৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ